35 বছৰৰ অন্তত পৰিয়ালেৰে মহামিলন ঘটিল নলবাৰীৰ খনিধৰৰ 35 বছৰে নিৰুদ্দেশ হৈ আছিল নলবাৰীৰ খনিধৰ সুদীৰ্ঘ 35 বছৰৰ মূৰত পৰিয়ালৰ লোকৰ সৈতে মহামিলন ঘটিলে নলবাৰীৰ এগৰাকী লোকৰ 35 বছৰে নিৰুদ্দিষ্ট হৈ থকা ভাতৃক উভতাই পাই আনন্দত আত্মহাৰা হৈ পৰিল খনিৰামৰ পৰিয়ালটো মান বছৰে আছিলো মই পাঠশালা হালদৰ পেমেণ্ট দিয়া নাপানা লিখা পঢ়াও নাই এই জয়া নামৰ কিৰিটি কৰিছে তাত কৰিলোঁ ধৰ্মদ্বয় দ্বাৰা কৰিলোঁ এনেকৈ ফোনৰ নম্বৰ আহি গ'ল মই ফিচাৰীত কাম কৰি আছোঁ সুদীৰ্ঘ 35 বছৰৰ অন্তত কনিষ্ঠ ভাতৃক লগ পোৱাটো এই জ্যেষ্ঠ ভাতৃৰ বাবে সপোনৰ কথা আছিল যদিও সেয়া সম্ভৱ হৈ পৰিল এয়া যেন এক বুজাব নোৱাৰা অনুভৱ ককাই ভাইৰ মাজৰ সম্পৰ্ক যেন বিশেষ সুদীৰ্ঘ 35 বছৰৰ পিছতো জ্যেষ্ঠ ভাতৃ ঘৰলৈ ঘূৰি অহাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰে কনিষ্ঠ ভাতৃকে ধৰি পৰিয়ালটো টকা পইচা বৰ্তমান দিয়া নাই খাৱাটো দিছে বাকী হ'ব নাই কোৱা নাই ললিত দাস তেখেতৰ ঘৰত আছিলে আপুনি কি নাম বুলি ক'লে ললিত দাসৰ ঘৰত আছিলে আপুনি এতিয়া আপুনি ঘৰত আহিলে কেনেকুৱা লাগিছে ভাল লাগিছে আগৰ পৰিৱেশবিলাক নাই আজিকালি দীৰ্ঘ বছৰে দুই কনিষ্ঠ ভাতৃয়ে জ্যেষ্ঠ ভাতৃক বিচাৰি ফুৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিচাৰি অৱশেষত ভাগৰি পৰিছিল দুই কনিষ্ঠ ভাতৃ পিছে সেই ভাল দিনটো আহি গ'ল বহু পলমকৈ হলেও নিজেই ঘূৰি আহিল আপোন ঘৰখনলৈ ঘৰখনত যেন এতিয়া আনন্দৰ সীমা নাই নলবাৰীৰ ধমধমাৰ গড়কা চুবুৰীৰ মংগলু দাসৰ জ্যেষ্ঠ পুত্ৰ শনিধৰ দাসে পিতৃবিয়োগৰ পিছত যৌৱন কালতে ওলাই গৈছিল গৃহৰ পৰা আৰ্থিক দৈন্যতাত ককবকাই থকা পৰিয়ালটোক অকণমান সকাহ দিয়াৰ উদ্দেশ্য আগৰ ৰাখিয়ে ওলাই গৈছিল ঘৰৰ পৰা পিছে ওলাই যোৱাৰ পিছত গৃহলৈ আৰু ঘূৰি নাহিল শনিধৰ বছৰ ধৰি কনিষ্ঠ দুই ভাতৃয়ে জ্যেষ্ঠ ভাতৃক বিচাৰি চলাথ কৰিছিল যদিও বিচাৰি উলিয়াবলৈ সক্ষম নহল অৱশেষত 35 বছৰৰ অন্তত নিজেই ফণিধৰে আপোন ঘৰখনলৈ ঘূৰি অহাৰ পিছতে আৱেগিক হৈ পৰিল পৰিয়ালটোৰ সকলো সদস্য ফণিধৰৰ সৈতে হোৱা মহামিলনৰ দৃশ্যই আৱেগিক কৰি তুলিব আপোনাকো এই মহামিলনে পৰিয়ালটোৰ সকলোকে আৱেগিক কৰি পেলোৱাৰ লগতে কন্দুৱাইছে সকলো লোককে আমাদের 35 বছৰৰ হেৰিৰ কাৰণে লগ পালোঁ কালি আহিছিল অকস্মাত মানে সিদিনাই অহাৰ কথা আছিল পৰহিতে অহাৰ কথা আছিল ফোনৰ সংযোগেদি তাৰপিছত সেনেকৈ অকস্মাত কোনে ফোন কৰলা সেনেকৈ হেৰি কৰি আছিল কৰাতে তাৰপিছত কৈছে মই শুনি বুলি কওঁতে কেতিয়াই গম পাইছোঁ ক'ত আছিলোঁ তাৰপিছত কৈছোঁ পাঠশালাত আছিলোঁ শলমাৰাত যে ওচৰতে আছে মানে ওচৰতে আছে কিন্তু বিচাৰি পোৱা নাছিলোঁ ক'ত বিচাৰিছিল আপুনি মই গুৱাহাটী গৈছিলোঁ প্ৰথম ডিপিয়াত কাহিলীপাৰা ডিপিয়াত তাতে নাপালোঁ তাৰপিছত আৰু সৰ্থেবাৰী গ'লোঁ এই তোমাৰ এইপিনে বৰমা চাইডত থকা বুলি কৈছিল বৰমাটো নাপালোঁ এনেকুৱা আৰু বিচাৰি নাপালোঁ আৰু কেনেকুৱা লাগিছে আজি বিচাৰি ভাল লাগছি যে অকস্মাত আহি গৈছে কালি মোটামুটি 5জন কি নাম সৰু শনিৰাম দাস ৰবিৰাম দাস মানে এতিয়া মোটামুটি ফোনৰ হেৰি সংযোগ সেনেকৈ নাছিল আগতে থাকলি আৰু তাৰপিছত সেনেকৈ হেৰি নাপালোঁ আৰু আমাৰ ঠাকুৰ চুপাৰ সেই জয়া নামৰ মানে তাতে এটা বিয়া হৈছিল তাতে সেনেকৈ সংযোগ কৰি পেলাই আৰু ধৰ্মদায় সেনেকৈ চিনাকি পায় সেনেকৈ কৰি সংযোগ কৰি পেলাই সেনেকৈ চিনাকিটো দিলা ফোনৰ সংযোগটো দিলা দি পেলাই আমাৰ নম্বৰটো পালা পাই পেলাই সেনেকৈ ফোন কৰলা সেনেকৈ পাই আৰু তাক আহিব দিলোঁ আহি আৰু কালি আহি পাইছোঁ সেয়ে আৰু সেনেকৈ